সমষ্টিত নপৰাৰ আগতেই আপোনালোকে তেওঁক ভোট নিদিয়াৰ আগতেই হয় না নহয় আপোনালোকে ৰাস্তা পাই গ'ল আৰু ভোট দিয়াৰ পিছত কি পাব এইটো কল্পনা কৰিব পাৰিব উন্নয়নৰ কাৰণে এটা দিন আৰু এই দিনটোত দেখিবলৈ পোৱা গৈছে সাংসদ দিলীপ শইকীয়া আসলতে কেইবাটাও আঁচনিৰ আধা আহিলা আৰু শুভ উদ্বোধন কৰা হ'ল আৰু দেখিলোঁ যে আজি এক উন্নয়নৰ এটা বিশেষ দিন বুলি ক'ব লাগিব উন্নয়নৰ কাৰণে এটা বিশেষ দিন ক'লোৱেই মই বহুবাৰ ক'লোঁ ৰাতিপুৱাৰ পৰা 32 কোটি টকাৰে আজি মঙলদৈৰ 8খন আঁচনিৰ আমি আজি শুভাৰম্ভণি কৰিছোঁ 2খন আঁচনিৰ শুভ উদ্বোধনো কৰিছোঁ গতিকে আটাইতকৈ প্ৰাপ্তিৰ বিষয়টো হ'ল মঙলদৈৰ যিখন বেইলি ব্ৰিজ মঙলদৈ টাউনৰ মাজত সমাজত যিখন ব্ৰিজ আজি বহু বছৰ ধৰি বিকল হৈ আছিল প্ৰায় 13 কোটি টকাৰে এই ব্ৰিজখন আমি নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আজি কামৰ আৰম্ভণি কৰিছোঁ তাৰ লগতে কেইবাটাও ৰাস্তা কেইবাখনো দলং সৰ্বমুঠ 32.5 কোটি টকাৰ আমি আঁচনিৰ আজি কামৰ শুভাৰম্ভণি কৰিছোঁ নিশ্চিতভাৱে অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসম জুৰি যে আৰম্ভ হৈছে আৰু সেই অনিৰুদ্ধ যাত্ৰাৰ মানচিত্ৰখনত দৰঙেও শক্তিশালী স্থান লাভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ সাংসদ দিলীপ শইকীয়া বিধায়ক বসন্ত দাস আছে আমি কথা চেষ্টা কৰিম প্ৰাপ্তি এটা দিন আজি কেইবাটাও আঁচনিৰ আধা আহিলা শুভ উদ্বোধন কৰা হ'ল আজি আমাৰ মঙলদৈবাসী ৰাইজৰ বাবে এটা প্ৰাপ্তিৰ দিন আমাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আজি প্ৰায় আমি 32 কোটি টকাৰ কেইবাটাও ৰাস্তা দলং অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছোঁ আমি দুয়োগৰাকীয়ে খুব ভাল দিন মই এই সুযোগতে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বহুদিনীয়া সমস্যা যিকেইটা ৰাস্তা মইতো দীঘলীয়া হ'ব যথেষ্ট ইম্পৰ্টেণ্ট ৰাস্তা আমি দিছোঁ আৰু আটাইতকৈ ডাঙৰ যে আমাৰ টাউনৰ মূল সমস্যা বেইলি ব্ৰিজখন RCC হ'ব বাকী কেইবাখনো দলঙৰ ইতিমধ্যে দেখিছোঁ যে কাম চলি আছে এতিয়া না বাকীটো বহুত চলি আছে কিন্তু আৰু বহুত পাইছোঁ আমি মানে প্ৰাপ্তিৰ দিন আজিৰ দিনটো আমাৰ মঙলদৈবাসীৰ বাবে অত্যন্ত গৌৰৱৰ এটা দিন মই আকৌ এবাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আছিলে বিধায়ক মহোদয় আৰু কৈছোঁ যে প্ৰাপ্তিৰ এটা দিন কেইবাটাও আঁচনিৰ আধাৰশিলা লগতে শুভ উদ্বোধন কৰা হ'ল আমি দেখুৱাইছোঁ আধাৰশিলা আৰু শুভ উদ্বোধন কৰা ফলককেইখন দেখুৱাইছোঁ আৰু যিহেতু সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত স্থানীয় বিধায়ক বসন্ত দাসৰ উপস্থিতিত আচলতে কেইবাটাও আঁচনিৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰা হ'ল আৰু প্ৰাপ্তি এটা দিন বুলি ইতিমধ্যে সাংসদগৰাকীয়ে লগতে স্থানীয় বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যিহেতু প্ৰায় 30 কোটিতকৈ অধিক ধন ব্যয় কৰি কেইবাটাও আঁচনিৰ আধাৰশিলা আৰু শুভাৰম্ভণি কৰা হ'ল আজি মঙলদৈত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ